মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ বিজ্ঞানৰ নতুন কিতাপখনৰ পাৰ্ট 1ৰ 3 নম্বৰ পাঠ তাপ এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনীৰ 1 নম্বৰত দিছিল পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা। তোমালোকে এনেদৰে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা। পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্যসমূহ। ক নম্বৰ, দুয়োটা তাপমাত্ৰা কাচেৰে নিৰ্মাণ কৰা হয়। খ, পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ বাল্বটোত পাৰা থাকে। গ নম্বৰ সাদৃশ্যটো লিখিবা, দুয়োটাতে চেলচিয়াছ স্কেলৰ দাগ কটা হয়। আমাক পাৰ্থক্যসমূহো লিখিব দিছিল, গতিকে পাৰ্থক্যসমূহ তোমালোকে এনেদৰে লিখিবা। ক নম্বৰ, জ্বৰ জোখা তাপমাত্ৰাৰ সহায়ত মানুহৰ শৰীৰৰ উষ্ণতা জোখা হয়, কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ সহায়ত পৰীক্ষাগাৰসমূহত বিভিন্ন উষ্ণতা জোখা হয়। খ নম্বৰ পাৰ্থক্যটো এনেদৰে লিখিবা, জ্বৰ জোখা তাপমাত্ৰাৰ সহায়ত ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছলৈ উষ্ণতা জুখিব পাৰি, কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ সহায়ত ১০ ডিগ্ৰী চেলচিয়াছৰ পৰা ১১০ ডিগ্ৰী চেলচিয়াছলৈ উষ্ণতা জুখিব পাৰি। ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। তাপৰ পৰিবাহী আৰু অপৰিবাহীৰ দুটাকৈ উদাহৰণ দিব কৈছে। তাপৰ পৰিবাহী হৈছে এলুমিনিয়াম, লো আৰু তাম। এইবিলাকৰ মাজেৰে তাপ পৰিবাহিত হ'ব পাৰে। তাপৰ অপৰিবাহী হৈছে প্লাষ্টিক আৰু কাঠ। ৩ নম্বৰত দিছে খালী ঠাই পূৰ কৰা। এ নম্বৰ, কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ ডেছৰ দ্বাৰা নিৰ্ণয় কৰা হয়। কোনো এটা বস্তুৰ উত্তাপ কিহৰ দ্বাৰা জোখা হয়? ইয়াৰ উষ্ণতাৰ দ্বাৰা জোখা হয়। ঠিক আছে, এনেদৰে তোমালোকে লিখি ল'বা। তোমালোকে যদিহে বানানকেইটা ভালদৰে চিনি নোপোৱা, তোমালোকৰ বাবে ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। ২ নম্বৰ, উতলা পানীৰ উষ্ণতা ডেছ তাপমাত্ৰাৰে জুখিব নোৱাৰি। উতলা পানীৰ উষ্ণতা আমি জ্বৰ জোখা তাপমাত্ৰাৰে জুখিব নোৱাৰোঁ। ঠিক আছে, জ্বৰ জোখা তাপমাত্ৰা বেলেগ আৰু উতলা পানীৰ উষ্ণতা জোখা তাপমাত্ৰাও বেলেগ বেলেগ, গতিকে এইটো জ্বৰ জোখা। ঠিক আছে, তোমালোকে লিখি ল'বা। যদিহে তোমালোকে চিনি নোপোৱা, তোমালোকে ৩ নম্বৰৰ বিটো কি হ'ব বুলি কমেণ্ট ছেকশ্যনত লিখি দিবা। মই তোমালোকক এইটো কমেণ্ট বক্সতে তোমালোকক কমেণ্টৰ তলত লিখি দিম। ঠিক আছে, চি নম্বৰ দিছিল ডিগ্ৰী ডেছ এককত উষ্ণতা জোখা হয়। ডিগ্ৰী চেলচিয়াছ এককত উষ্ণতা জোখা হয়, এইটো চেলচিয়াছ হ'ব। ২ নম্বৰ, ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়। এইটো হ'ব বিকিৰণ। বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়। ই নম্বৰটো দিছে এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই ডেছ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে। খালী ঠাইত কি হ'ব সুধিছে। ইয়াত কি দিছে চোৱাচোন, এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে। ইয়াত হ'ব পৰিবহণ। ঠিক আছে। এফ নম্বৰ দিছে পাতল ৰঙৰ বস্ত্ৰতকৈ ডেছ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে। ইয়াত হ'ব গাঢ়। পাতল ৰঙৰ বস্ত্ৰতকৈ গাঢ় ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে। তোমালোকৰ বাবে মই ইয়াত কলমেৰে লিখি দিছোঁ যদিও তোমালোকে কিন্তু কাঠ পেঞ্চিল ব্যৱহাৰ কৰিহে যদি কিতাপখনত বিচৰা লিখি ল'বা। ঠিক আছে, কলম ব্যৱহাৰ নকৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাত বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছিলে যে কাঠ পেঞ্চিলেৰে লিখিলে চিনি নাপায়, সেইবাবে মই কলমেৰে লিখি দিছোঁ। ৪ নম্বৰত দিছিল তলৰ বাক্যবোৰ মিলোৱা। স্থলবতাহ বোলে। স্থলবতাহ কেতিয়া বোলে? তোমালোক পাঠটো বুজাই দিওঁতে মই কৈয়ে দিছিলোঁ নহয়, স্থলবতাহ বোলে ৰাতি। ঠিক আছে, এনেদৰে মিলাই ল'বা। স্কেল ব্যৱহাৰ কৰিলে বেছি ভাল হয়। তাৰপিছত ২ নম্বৰ দিছিল জলবতাহ বোলে। জলবতাহ বোলে দিনত। ৩ নম্বৰত দিছে গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়। গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় শীতকালত। ৪ নম্বৰত দিছে পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়। পাতল ৰঙৰ বস্ত্ৰ বা পাতল ৰঙৰ কাপোৰ পচন্দ কৰা হয় গ্ৰীষ্মকালত, কাৰণ গ্ৰীষ্মকালত অত্যাধিক গৰম হয়, সেইকাৰণে মানুহে পাতল ৰঙৰ কাপোৰ পচন্দ কৰে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱাচোন। ৫ নম্বৰটো কি দিছে? কুৱেশ্যনটো আছিলে
শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা। শীতকালত অৰ্থাৎ ঠাণ্ডাৰ দিনত আমি মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি যদিহে আমি একাধিক তৰপৰ কাপোৰ পিন্ধো তেতিয়া আমাৰ শৰীৰটো বেছি গৰম হৈ থাকে। কিহৰ কাৰণে গৰম হৈ থাকে আলোচনা কৰিব দিছে। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিবা। শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে কাপোৰৰ তৰপবিলাকৰ মাজত বায়ুৰো তৰপৰ সৃষ্টি হয়। যিহেতু আমি জানো যে বায়ু হ'ল তাপৰ কুপৰিবাহী, যাৰ ফলত আমাৰ শৰীৰৰ উষ্ণতা বায়ুৰ তৰপসমূহ পাৰ হৈ বাহিৰৰ শীতৰ অঞ্চললৈ ওলাই যাবই নোৱাৰে। সেইবাবে আমাৰ শৰীৰটো একাধিক তৰপৰ কাপোৰ পিন্ধিলে গৰম হৈ থাকে। এনেদৰে তোমালোকে লিখি ল'বা। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 6। ইয়াত দিছে তলৰ চিত্ৰ 3.13টো লক্ষ্য কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা। ইয়াত চোৱা এইটো চিত্ৰ তোমালোকে দেখিবলৈ পাইছা। এই চিত্ৰটো আমাক ভালদৰে চাব দিছে আৰু পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰিব দিছে। তোমালোকক মই লিখি দিছোঁ ইয়াতে, তোমালোকে এনেদৰে লিখি ল'ব পাৰিবা। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিলে উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কিয় ব্যাখ্যা কৰিব দিছে। যিবিলাক উষ্ণ জলবায়ু অঞ্চলৰ ঘৰ আছে সেই ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় বা বগা ৰং দিয়া দেখিবলৈ পোৱা যায়। কিয় দেখা পোৱা যায় বগা ৰং, কাৰণটো আমাক ব্যাখ্যা কৰিবলৈ কৈছে। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা যে উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে, বৰঞ্চ তাক প্ৰতিফলিতহে কৰে। ফলত ঘৰৰ ভিতৰৰ উষ্ণতা অত্যাধিক বৃদ্ধি নাপায়। যিবিলাক অঞ্চলৰ উষ্ণ জলবায়ু তাত গৰম অত্যাধিক হয়, সেইবাবে যিহেতু বগা ৰঙে তাপ শোষণ নকৰে, বগা ৰঙে তাপ প্ৰতিফলিতহে কৰে। সেইকাৰণে যাতে ঘৰৰ উষ্ণতা অত্যাধিক বৃদ্ধি নাপায়, সেইকাৰণে উষ্ণ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়। কুৱেশ্যন চোৱা 8 নম্বৰ। 30 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল। মিশ্ৰণৰ উষ্ণতা হ'ব। কি কৈছে? 30 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল। মিশ্ৰণৰ উষ্ণতা কিমান হ'ব সুধিছে। ইয়াতে তোমালোকে অপশ্যনসমূহ চোৱা। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ D2। মিশ্ৰণৰ উষ্ণতা হ'ব 30 ডিগ্ৰী চেলচিয়াছ আৰু 50 ডিগ্ৰী চেলচিয়াছৰ মাজত। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 9। মগ এটাত থকা 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানীত 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ'ল। তাপ এ নম্বৰ দিছে লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত হ'ব। বি নম্বৰ দিছে লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়। চি নম্বৰ অপশ্যনটো দিছে পানীৰ পৰা লোৰ বললৈ সঞ্চালিত হ'ব। ডি নম্বৰ দিছে দুয়োৰে উষ্ণতা বৃদ্ধি হ'ব। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ B2। মগ এটাত থকা 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানীত 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ বল এটা ডুবাই দিয়া হ'ল। তাপ কি হ'ব? লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10টো চোৱা। আইচক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰ অপশ্যন এ দিছিল পৰিবহণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব। অপশ্যন বি পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ'ব। অপশ্যন চি বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়। অপশ্যন ডি চেঁচা নহয়। আইচক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰ চেঁচা নহয় হ'ব। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। চেঁচা কেতিয়াও নহয়। 11 নম্বৰ প্ৰশ্নটো চোৱা, শেষৰ প্ৰশ্নটো। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি আমাৰ ফেচবুক পেজত ভিডিঅ'টো চাই আছা ফেচবুক পেজটো ফ'ল' কৰি দিবা। ইউটিউব চেনেলত যদি চাই আছা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।
11 নম্বৰ প্ৰশ্নটো আছিল নিষ্কলংক তীখাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয় ইয়াৰ কাৰণ হৈছে অপচন সি হ'ব কাৰেক্ট আনসাৰ ইয়াৰ কাৰণ হৈছে নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী অপচন সি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি তোমালোকক ইয়াৰ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনিও লাগে তোমালোকে কমেন্ট কৰিবা মই চেষ্টা কৰিম উত্তৰখিনি কৰি দিবলৈ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব